মাৰাক চকলাই ৰাতিপুৱাই এই মৰা শগুন বুঢ়াটো ক'ত যায় মোৰে ইমান আত্তেনি গাইছে যি হে চাওঁ কোচ ৰাস্তাৰ পাই মই সোনকালে যাব লাগে বুঢ়া তেল নাচাই কাবাৰ এই ক'ত ক'ত জুই লাগছি জুই মগা যাই আছ যি এই বহিনীৰ পুতাক তই এইগিলা গম নাপাদি কালি হোলী হয় নে নহয় আজি যদি ৰং নিকিনো কালি ৰং কিনবা যাব নৰা ভিৰত একেবাৰে সোমাবাই নৰা সোনকালে ৰং লৈ আহোঁ মই তাইৰ লগত ৰং খেলিব লাগিব নহয় কালি মই ৰং খানা চলেৰে তাইৰ গাল দুখন লাৰিব পাৰিম সেইকাৰণে মই ৰংটো সোনকালে লৈ আহোঁ মাৰাক চকলাই বুঢ়া হৈ গেলি তথাপিও তই বিয়া কৰিব নৰলি এতিয়াও বাৰু ৰাতিত ঠাণ্ডা মাৰাতে আছা ন তই কালি পৰদিনে মৰবি মেঘ চকলাই তাৰ স্বভাৱ নাচাই কিয়া মপি এটা কথা আছে জলকীয়া শুকন হলি যাৰ কমি নাযায় গোচ মেঘ চকলা ৰাস্তা দি নলি এডাল দি জাগাত মাৰি একে বেহুচ কৰি দিম এতিয়া মোৰ মাই কেনে গুণ্ডা বুঢ়া হলি লগ হলি ৰং ৰং ফিচকাৰী জিকে বাবু ৰং বুঢ়া কেনেকে দিছে বেহাৰী ভাই লগ না কোনটো ল'ব মুৰ্কা ল'ব না ডেকেৰি ল'ব না টাইগাৰ ল'ব না বাঘ ল'ব বাপৰে বাপ বাঘো আছে নেকি বাঘটো ল'ব নোৱাৰা দেই খেলি থাকোঁতে যদি গলতে কামোৰ মাৰি দিয়ে চেচেই আৰু মই আৰু হোলী খেলিব নোৱাৰিম মই তেতিয়াহ'লে মুৰ্কাটো ল'লে হ'ল সেইটো ল'ব পাৰি খেলি খেলি উঠি লাষ্টত বনাই খাই থৈ দিম আৰু এইটো লওক মুৰ্কা ৰং একদম সানিবি একদম মুৰ্কা চৰাইৰ নিচিনা হৈ যাবি ইফালে ৰঙা সিফালে হালধীয়া সিফালে কলা পকাৰখনত নীলা বাপৰে বা কালাৰটো ঠিক আছে না কালাৰত গেৰেণ্টি আছে একে ফাটা ফাটি এইবছৰ সানিবি অহা বছৰলৈ থাকি যাব অহা বছৰহে আকৌ যাবগৈ আৰু নতুনকে সানিব লাগিব বাপৰে এনেকুৱা হ'লেতো ল'ব নোৱাৰা এবছৰ খানি যদি থাকি যায় গাটো দেখোন ৰঙা বগা হালধীয়া হৈ থাকিব মানুহ ক'লে পখৰা কুকুৰে কামুৰিছে বুলি ক'ব এনেকুৱা ৰং নালাগে নেকি সেই বেহাৰী ভাই এনেকুৱা ৰং নালাগে সেনেকুৱা ৰং নালাগে লৈ যা না সানি চা কৈছা যদি দিয়া পিছে ইয়াৰ দামটো কিমান মান আছিল বেছি এনে কোৱা নাই বেলেগৰ তাত বেচাটো বেলেগ কথা আপুনি মোক 600 টকা দিলেই হ'ল জিকে বাবু মোক ইমান দামী ৰং নালাগে এইটো ৰং তয়ে ৰাখা মই লাগে 1 কেজি হালধি গুড়া কিনি আনি নিজে ৰং বনাই সানি ল'ম নালাগে লোৱা এয়া ৰং বেচিছে ইমান দাম বহিনীৰ গোটেই বেহাৰী মেঘ চকলাই ৰাতিপুৱাই বহিনীটো খাৰাপ কৰিব আহিছিল আহিবিতো আকৌ তোক এই ৰং কিনিব 1000 টকা লাগিব মই উচুল কৰি দিম তই এই যাত্ৰা বেয়া কৰা ঠিকে হয় আৰু কোনো নহয় মোৰ মা ফেডৰিছ তই ৰঙৰ দোকান খুলি দিছে কেঁচাৰা কি কৰিবি বোলো হলি চিজিন টকাও নাই হাতত বেলেগৰ পৰা ধাৰ কৰি আনি দোকানখনকে খুলি দিছো বিয়াক পইচা ওলাই যদি ওলা দে ভালে কৈছে দে পিছে মেঘ চকলাই এইগিলা এতিয়া মোৰ মাথাত কেনে সোমাই আগতে এনে ঠিক আছে আগতে শুনে যায় এক কাম কৰিব লাগিব ইয়াৰ পৰা থাকি মাৰি হ'লেও নিব লাগিব ক'তটো কিনি থাকবি নলি চুৰ কৰি হ'লে এক পেকেট লৈ যাম এই কেঁচাৰাক মানে কিবা বস্তু কিনি লৈছে নেকি মাৰি দিম এটা কিবা এটা জিকা দে মোলৈ ভাল চাই ৰং দিচোন আৰু ভাল দামী ফিচকাৰী দি আৰু তই মালটো দিয়ে মই পইচাটো লৈ আহি আছো ঘৰত পইচাটো থৈ আহিলোঁ আনি তোক দি আছো কেঁচাৰা নহ'ব দেই মই যাত্ৰা কৰিবই পৰা নাই মই ৰাতিপুৱাই দোকানখন খুলি বহি আছো 1 টকা যাত্ৰা হোৱা নাই এতিয়া তই দিলি মই আৰু কেনেকৈ হ'ব কথাটো তই পইচা লৈ যাগে যা মেঘ চকলাই বহিনীৰ পুতাক তই কিহৰ যাত্ৰা হ'ব লাগে তোক মই পইচা নাথাওঁ বুলি কৈছো নেকি মই মালটো লৈ যাম ঘৰত থৈ আহি পইচাটো দি যাম তই কিহৰ পাৰ্টনাৰ বে তই যদি পাৰ্টনাৰ সহায় কৰিব নোৱাৰা মেঘ চকলাই দে ভাল ৰং দি মোৰ মাই নিদিলেও বহিনীৰ পুতাকে দম দেই দিলেও বা পইচা দেই নে নেদেই বৰ জামাত পৰলো দিবা লাগে দেই আগতকৈ ভাল হৈছে বোলে মানুহ মুখত শুনছো কেঁচাৰা এইটো ফিচকাৰী লৈ যা একদম 1000 টকা কিন্তু 1000 নহয় 1500 হ'লেও মোৰ লছ নাই তই দি থাকচোন ভাল ৰং দি ফিচকাৰী দি মই পইচা লৈ আহি আছো তোক দি থৈ যাই আছো 1000 টকা না তোক লাগে 50 টকা বেছিকৈ দিমেই মই বৰ্ধমা বহিনীৰ পুতাক কতে তই ওলাই আছোন একবাৰ টফি বহিনীৰ পুতাকে কিয় মাতি মৰি আছিলে কচু বৰ্ধমা কালি ফাকুৱা নহয় ৰং কিনি আনো ৰং নেখেলা নেকি বেয়া কিনো ৰং মহা কিনি আনে টকা মহা খেলি থাকি এই বোকা খেলাম দে গোপৰ খেলাম দে কি আছে সেইগিলাহে খেলিব লাগে কি ৰং খানা সানি কৰি থাকা এইগিলা মেঘ চকলাই কিনো কোৱা তই এইগিলা গোবৰ মাটি খেলিব আহিছে অলপমান হ'লে কিনি লৈ আহিম আৰু সোনকালে আহো এই হোলীৰ ঘৰত মোৰ লটাৰী কেইখনো বেচিব লাগিব কিনো ৰং কিনিম পিছে 10 টকা কিনি লওঁ জিকে বোলে দোকান দিছে জিকা তাতে যাওঁ আৰু বেলেগক টকা কেইটা দিওঁ মেঘ চকলাই চালা চোৰৰ বাচ্চা বহিনীৰ পুতাক এতিয়া কেলি তাৰ পইচা কেইটা লৈ হোৱা নাই বেলা এতিয়া ফাটি দিবহি
সেই পুহাই লগে যাত্ৰাই কৰিব পৰা নাই বইনের পুতাক এতিয়া পইচা কেইটা লৈ আহা নাই মাৰিলে নেকি মোৰ পইচা কেইটা বইনের পুতাক তোক মই মালখিনি বেছি লওঁ তই আজি পইচা নিদিলি তোক ঘৰত যাম মই নেলুত চেপি ধৰিম মই তোৰ পইচা মই ওলাই হেৰি